হোজাইত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী AS31A 0748 নম্বৰৰ অল্টো 800 গাড়ীখনে বিদ্যুতৰ খুঁটাত খুন্দিয়াৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। বৰহলৰ পৰা হোজাইলৈ গৈ থাকোঁতে জুকিজান আমলিপুখুৰী ৰিজাৰ্ভত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুজন লোক আহত হয়। আহতদ্বয় ক্ৰমে আব্দুল ৰেজাক আৰু মজিবুৰ ৰহমান। ছাগলী বচাবলৈ গৈ এই ঘটনা সংঘটিত হয় বুলি চালকজনে মন্তব্য কৰিছে। অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চালকজনে আহত হোৱা আৰোহী দুজনক চিকিৎসালয়লৈ লৈ যায়। গাড়ীখন মানে মই ইফালৰ পৰা চলাই আছোঁ, ষ্ট'ৰ মানুহ দুজন পিছত আছিলে, ছাগলী এটা পৰিল, মই ব্ৰেক মাৰিলোঁ। ব্ৰেক মাৰোঁতে মানে কেনেকুৱা গাড়ীখন গ'ল মই নিজে গম পাওঁ। গাড়ীত কোন কোন আছিলে? গাড়ীত তিনিজন মানুহ আছিলে, মোৰ দাদা আব্দুল ৰেজাক, মজিবুৰ ৰহমান আৰু মই নিজে আব্দুল মালিক মই চলাই আছিলোঁ। কোনোবা আহত হৈছে নেকি? নাই, কোনোবা আহত মানে মজিবুৰ ৰহমান আৰু আব্দুল ৰেজাক অকণমান আহত হৈছে, নাকেদি খুন ওলাইছে সেইকাৰণে মই মানে লগে লগে ডক্টৰৰ তাত পঠিয়াই দিলোঁ। ক'ত পঠাইছে? পঠিয়াইছোঁ হামত। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে হোজাই আৰক্ষী। হোজাইৰ পৰা ৰাজীৱ দাসৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট। মিলন ব্ৰেণ্ডৰ দ্বাৰা উৎপাদিত মছলা, চাহপাত, ধূপকাঠি, ফিনাইল আৰু আচাৰ হৈছে অতি উন্নত মানৰ। অসমৰ প্ৰতিখন জিলাত ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ বাবে যোগাযোগ কৰক।